প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালেই আছা আৰু আল্লাই মোকো ভালেই ৰাখিছে। যে আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইটৰ 2 নম্বৰ চেপ্টাৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। ছাত্ৰ ছাত্ৰীসকল, মই জনামতে এই নেলছন মেণ্ডেলাৰ এই চেপ্টাৰটোলৈ সদায় ছাত্ৰ ছাত্ৰীসকলে ভয় খায়। ইমান হাৰ্ড চেপ্টাৰ, ইমান দীঘল চেপ্টাৰ, ৱৰ্ডবিলাক ইমান হাৰ্ড, উচ্চাৰণ কৰা নাযায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই কৈছোঁ এইটো একো কঠিন নাই, একেবাৰে ইজি চেপ্টাৰ। এইটো তোমালোকে অকল মনোযোগেৰে কামটো কৰিব লাগে। যেতিয়া পঢ়িবা মনোযোগেৰে পঢ়িব লাগে আৰু কথাবিলাক ভালকৈ শুনি থাকিব লাগে। আফটাৰ অল তোমালোকৰ মাইণ্ডত চব ছেভ হৈ যাব। তো লং ৱাক টু ফ্ৰীডম এইটোৰ মিনিং হৈছে স্বাধীনতাৰ এটা দীঘলীয়া যাত্ৰা। স্বাধীনতাৰ এটা দীঘলীয়া যাত্ৰা কাৰ? নেলছন মেণ্ডেলাৰ। এবাৰ নেলছন মেণ্ডেলানো কি? নেলছন মেণ্ডেলা হৈছে দক্ষিণ আফ্ৰিকাৰ এজন ৰাষ্ট্ৰপতি আছিল। এই নেলছন মেণ্ডেলাৰ জীৱনৰ এটা দীঘলীয়া স্বাধীনতা সংগ্ৰামৰ যাত্ৰা। সেইটো নেলছন মেণ্ডেলাই জীৱনত কিমান কষ্ট কৰিছে, কষ্ট কৰি নিজৰ দেশখন স্বাধীন কৰিছে আৰু অত্যাচাৰৰ পৰা, নিৰ্যাতনৰ পৰা, শোষণৰ পৰা নিজৰ দেশখনক মুক্ত কৰিছে, তাৰ বিৱৰণে তোমালোকৰ আগত দাঙি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেতো আজি ছাত্ৰ, কালি এই দেশৰ সুনাগৰিক হ'বা। তোমালোকৰ ওপৰত আমাৰ এই দেশখন নিৰ্ভৰ কৰিব। গতিকে তোমালোকে এই নেলছন মেণ্ডেলাৰ স্বাধীনতা সংগ্ৰামৰ যিটো কষ্ট, যিবিলাক কাম কৰিছে, সেইটো তোমালোকে পঢ়ি সেইখিনি যদি অনুকৰণ কৰা, তেনেহ'লে কিন্তু তোমালোকৰ সহজে জীৱনটো উন্নত কৰিব পাৰিবা। তোমালোকৰ যুদ্ধ কাৰ লগত? নেলছন মেণ্ডেলাইতো চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছে, কিন্তু তোমালোকৰ যুদ্ধটো হৈছে তোমালোকৰ নিজৰ লাইফৰ লগত যুদ্ধ কৰিবা। লাইফৰ লগত যুদ্ধ কৰি তোমাৰ লাইফটো আগবঢ়াই লৈ যাবা। তাৰে বিৱৰণ নেলছন মেণ্ডেলাই তোমালোকৰ আগত দাঙি ধৰিছে। এবাৰ এই পাৰ্টটোৰ ৰাইটাৰ হৈছে নেলছন মেণ্ডেলা নিজেই। যদি কোৱেশ্যন থাকে হু ৰোড দ্য প্ৰ স্পীচ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, এনচাৰ কি হ'ব? নেলছন ৰলিলাহলা মেণ্ডেলা। আকৌ প্ৰশ্ন যে হোৱাট ৱাজ দ্য ফুল নেম অফ মেণ্ডেলা, তেতিয়া এনচাৰ দিবা নেলছন ৰলিলাহলা মেণ্ডেলা। নেলছন মেণ্ডেলাই কি লিভড ইন সাউথ আফ্ৰিকা। নেলছন মেণ্ডেলা became the first black president in 1994। মানে নেলছন মেণ্ডেলাই 1994 চনত প্ৰথম কলা ৰাষ্ট্ৰপতি হৈছিল। এবাৰ প্ৰশ্ন হৈছে, ৰাষ্ট্ৰপতি হোৱাটো সহজ কথা নহয়, যিহেতু চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে। চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে কিয়? দক্ষিণ আফ্ৰিকাত এনেকুৱা এটা ছিষ্টেম আছিল, চাবা এই পাঠ আৰম্ভ হোৱাৰ আগতে বিফৰ ইউ ৰিড আছে কিতাপখনত। ছাত্ৰ ছাত্ৰীসকল, এই চেপ্টাৰৰ তলতেই লিখা আছে, তাত লিখা আছে এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম দ্যাট ছেপাৰেটছ পিপুল একৰ্ডিং টু দিয়াৰ ৰেচ। তাৰমানে এপাৰ্থেইড মানে হৈছে বৰ্ণ বৈষম্য ভাৱ, ডিছক্ৰিমিনেশ্যনো কয়। যে এই দক্ষিণ আফ্ৰিকাৰ এই বৰ্ণ বৈষম্য ভাৱটো এনেকুৱা এটা ৰাজনৈতিক পদ্ধতি যিয়ে নেকি সিহঁতৰ জাতি অনুসৰি মানুহক পৃথক পৃথক কৰে। উদাহৰণস্বৰূপে যেনেকৈ আমাৰ অসমত অকল জাতিগত পাৰ্থক্যৰ কথা আমাৰ চৰকাৰে বজাই আছে আৰু সেইবিলাকে কৈ আছে। সিহঁতৰ লাভ কি? আমাৰ দেশ ৰাজ্যৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ যে যদি আমি মুছলমানৰ বিৰুদ্ধে কাম কৰোঁ, তেনেহ'লে হিন্দুখিনি একগোট হৈ মোক ভোট দিব, আজীৱন ক্ষমতাত থাকিব। ঠিক সেইদৰে দক্ষিণ আফ্ৰিকাত দুটা জাতি আছিল। এটা জাতি আছিল বগা মানুহ, ইংৰাজীত কয় হাৰ্ড স্কাইন পিপুল, আৰু এটা জাতি আছিল কলা মানুহ, ব্লেক স্কাইন পিপল। দ্য হাৰ্ড স্কাইন পিপুল ৰুলড দ্য ব্লেক স্কাইন পিপুল এজ এ ছাৰ্ভেণ্ট। তাৰমানে দক্ষিণ আফ্ৰিকাত বগা মানুহসকলে কলা মানুহক সিহঁতৰ চাকৰ হিচাপে শাসন কৰিছিল। নেলছন মেণ্ডেলা যিহেতু কলা মানুহ আছিল, নেলছন মেণ্ডেলা যেতিয়া পঢ়া শুনাত আছিল তেতিয়াতো এইটো বুজা পোৱা নাছিল, সৰু আছিল। অলপ ডাঙৰ হোৱাৰ ফলত সি নিজৰ পৰিয়ালৰ বা সমাজৰ যেতিয়া এটা ভাল কাম কৰিব বিচাৰিছে, চৰকাৰে বাধা দিছে। তেতিয়া বুজি পাইছে মই ভাল কাম কৰিম, তথাপি চৰকাৰে কিয় বাধা দিয়ে। তেতিয়া নেলছন মেণ্ডেলাই ৰিয়েলাইজ কৰিছে যে দ্য ফ্ৰীডম অফ এভৰিৱান ৱাজ কাৰ্টেইলড। তাৰমানে প্ৰত্যেকৰে স্বাধীনতা হেৰাস কৰা আছে। চ' হি জইণ্ট দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। তাৰমানে সেয়ে নেলছন মেণ্ডেলা কি দক্ষিণ আফ্ৰিকাৰ জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিল।
মানে আন্দোলন কৰিবলৈ হ'লেতো এটা সংগঠনত জইন হ'ব লাগে, নহ'লেতো শক্তি কম থাকিব। চৰকাৰে অতি সোনকালে তোমাক পুলিচেৰে পিটাই জেলখানাত ভৰাই থ'ব। সেইকাৰণে এটা দলত যোগদান কৰিছে, আৰু যোগদান কৰাৰ পিছত যেতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে, নেলছন মেণ্ডেলাক কিন্তু 30 ইয়াৰ্ছ জেলত ভৰাই ৰাখিছিল। ইয়াত প্ৰশ্ন আহিব পাৰে যে হাউ মেনি ইয়াৰ্ছ ডিড নেলছন মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন, মানে নেলছন মেণ্ডেলাই কিমান বছৰ কাৰাগাৰত কটাইছিল। 30 ইয়াৰ্ছ এনচাৰ। আকৌ হোৱাট ৱাজ দ্য অটোবায়োগ্ৰাফি অফ নেলছন মেণ্ডেলা লং অফ টু ফ্ৰীডম, এইটো এনচাৰ হ'ব। যেতিয়া 1994 চনৰ 10 মে'ৰ দিনা প্ৰথম গণতান্ত্ৰিক ইলেকশ্যন নিৰ্বাচিত হৈছিল, পতা হৈছিল তেতিয়া কি হৈছিল, নেলছন মেণ্ডেলাৰ দলে মানে 400 সিট আছিল, সিটত কিন্তু কেণ্ডিডেট দিছিল, তাৰে মাজত 252 সিটত জয়লাভ কৰিছিল। ইয়াত প্ৰশ্ন, হাউ মেনি সিটছ ডিড মেণ্ডেলাছ পাৰ্টি উইন ইন দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন ইন সাউথ আফ্ৰিকা? এনচাৰ কি হ'ব, 252। আকৌ আউট অফ কিমান সিট, 400 সিট। এবার সেইদিনা কিন্তু প্রায় 4 লাখ বুঢ়া বা বৃদ্ধ যুৱক যুৱতীয়ে আনন্দত ডেন্স কৰিছিল, কাৰণ আমাৰ দেশখন স্বাধীন হৈছে। এবাৰ দেখা নেলছন মেণ্ডেলাৰ এই স্বাধীনতা সংগ্ৰামীটো তোমালোকৰ আগত এতিয়া বহলভাৱে দাঙি ধৰিছে। ফাৰ্ষ্ট পেৰাগ্ৰাফটো আছে কি, 10th মে ডন্ট ব্ৰাইট এণ্ড ক্লিয়াৰ, মানে 10 মে'ৰ দিন, কোন দিনটো, মানে 1994 চনৰ 10 মে'ৰ দিনটো পৰিষ্কাৰ আৰু উজ্জ্বল আছিল। এইটোৰ মিনিং এইটোৱে, যেনেকৈ আমাৰ মাজত যদি কিবা ঈদ আহে তেনেহ'লে আমাৰ কিন্তু পৰিয়ালৰ সব মানুহে বা ৰাস্তা ঘাট ঘৰ বাৰী উজ্জ্বল থাকে, মানে চাফ চিকুণ কৰে। ঠিক সেনেকৈ দক্ষিণ আফ্ৰিকাত ইমান কষ্টৰ বিনিময়ত যদি স্বাধীন পাইছে, সেই দিনটোত সিহঁতৰ কিমান আনন্দদায়ক আছিল। সেইকাৰণে কৈছে 10th মে ডন্ট ব্ৰাইট এণ্ড ক্লিয়াৰ, 10 মে'ৰ দিন আৰম্ভণিটোৱেই আছিল পৰিষ্কাৰ আৰু উজ্জ্বল। For the past few days, I had been pleasantly visited by dignitaries and world leaders. মানে for the past few days মানে যোৱা কিছুদিন ধৰি, I had been pleasantly visited by মানে মোক মনোৰমভাৱে আগুৰি ধৰা হৈছিল, by dignitaries and world leaders. dignitaries মানে হৈছে উচ্চ পদস্থ লোকসকল, আৰু world leaders বিশ্বৰ নেতাসকল। যে যোৱা কিছুদিন ধৰি মোক উচ্চপদস্থ লোকসকল আৰু বিশ্বৰ নেতাসকলৰ দ্বাৰা মনোৰমভাৱে আগুৰি ধৰা হৈছিল। এইটো নেলছন মেণ্ডেলাই নিজে কৈছে, সেইকাৰণে কৈছে আই হেড বিন প্লেজেণ্টলি ভিজিটেড বাই। ছাত্ৰ ছাত্ৰীসকল যদি এইটো বুজি নোপোৱা, তথাপি মই কৈছোঁ, তোমালোকৰতো গাঁৱত এই অলপ কিছুদিন আগতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত যিদিনাখন ভোট কাউণ্টিং হৈছে, সেইদিনাখন কিন্তু যিয়ে জিকিছে তাক কিন্তু বিভিন্ন ফালৰ পৰা মানুহে সন্মান দিব আহিছেনে নাই? কোনোবাই ফুলৰ গামছা দিছে, কোনোবাই এই বগা গামছা দিছে, কোনোবাই মিষ্টি খুৱাইছে, কাৰণ সন্মান দিব আহিছে। ঠিক সেনেকৈ ইমান কষ্টৰ পাছত যে নেলছন মেণ্ডেলাৰ দলে জিকিছে, চৰকাৰ হ'ব, সেইকাৰণে পৃথিৱীৰ বিভিন্ন দেশৰ উচ্চ পদস্থ লোকসকল আৰু বিশ্বৰ নেতাসকল নেলছন মেণ্ডেলাক সন্মান দিব আহিছিল। এবাৰ সন্মান দিবলৈ আগুৰি ধৰিছিল, যে হু আৰ কামিং টু পে দেয়াৰ ৰেচপেক্টছ বিফৰ দ্য ইনাগ্ৰেশ্যন, মানে যিসকল নেকি উদ্বোধনীৰ আগত সন্মান দিবলৈ আহিছিল। তাৰ পাছত নেলছন মেণ্ডেলাক সন্মান দিয়া হ'ল, আৰু সেইদিনা কি হৈছিল, দ্য ইনাগ্ৰেশ্যন উড বি দ্য লাৰ্জেষ্ট গেদাৰিং ইভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ অন চাউথ আফ্ৰিকান ছইল। এইটোৰ মিনিং হৈছে সেই উদ্বোধনীটো সেইদিনা বৃহৎ আন্তৰ্জাতিক নেতাসকলৰ ভিৰ আছিল। গেদাৰিং মানে ভিৰ দক্ষিণ আফ্ৰিকাৰ ভূমিত, ঠিক আছে। যি কি নহওক, দ্য চেৰিমনিজ মানে অনুষ্ঠান, চেৰিমনিজ মানে শপত অনুষ্ঠানটো যে অনুষ্ঠিত হৈছিল ক'ত, ছেকেণ্ড পেৰাগ্ৰাফ ছাত্ৰ ছাত্ৰীসকল কিতাপত চাবা, মই যে কৈ আছোঁ তোমালোকে কিতাপৰ লগত মিলাই চাবা, তেহে তোমালোকে ভালকৈ বুজি পাবা, যে দ্য চেৰিমনিজ টুক প্লেচ ইন দ্য লাভলি চেণ্ডেষ্টন এম্ফিথিয়েটাৰ ফৰ্মড বাই দ্য ইউনিয়ন বিল্ডিংছ ইন পেৰিটৰিয়া। মানে সেই শপত অনুষ্ঠানটো ইউনিয়ন বিল্ডিং নামে বিল্ডিঙৰ ওপৰত মানে সেইটো অনুষ্ঠিত হৈছিল। এম্ফিথিয়েটাৰ ডেট মিনছ ৰংগভূমি, আৰু পেৰিটৰিয়া সেই দক্ষিণ আফ্ৰিকাৰ এখন ঠাইৰ নাম। পেৰিটৰিয়া নামে ঠাইত
শিলবালিৰে নিৰ্মিত এখন এম্ফি থিয়েটাৰৰ ওপৰত সেই নেলছন মেণ্ডেলাৰ শপত অনুষ্ঠান অনুষ্ঠিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল, ফৰ ডেকেডছ দিছ হেড বিন দ্য চিট অফ হোৱাইট সুপ্ৰিমেচি, মানে দশক দশক ধৰি এই আসনখন বগাসকলৰ আধিপত্য আছিল। মানে দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ যিটো আসন আছিল তাত কিন্তু বগা মানুহে অকল বহিছে, কলা মানুহৰ কোনো চান্স নাছিল। দশক বুজি পোৱা না? ডেকেডছ, ডেকেডছ মানে 10 years মিনছ 1 decade, 10 বছৰত 1 decade এণ্ড 10 decades মিনছ 1 century, মানে চেঞ্চুৰী মানে শতিকা, তে 1 শতিকা 10 দশক, ঠিক আছে। তাৰ পাছত কি হৈছে যে নাও ইট ওয়াজ দ্য সিট অফ rainbow gathering of different colors and nations for the installation of South African first democratic non-racial government। আৰু এই উদ্বোধনী আজি যে নেলছন মেণ্ডেলাই শপত ল'ব, সেই নেলছন মেণ্ডেলাৰ চৰকাৰৰ ফৰ্মত বিভিন্ন ৰঙৰ বিভিন্ন জাতিৰ আন্তৰ্জাতিক নেতাসকলে কি কৰিছিল, এটা মানে দক্ষিণ আফ্ৰিকাৰ অজাতিগত গণতান্ত্ৰিক চৰকাৰ পোনপ্ৰথমে আনুষ্ঠানিকতা কৰিছিল। ইয়াৰ আগত তাত চৰকাৰত আছিল কেৱল বগা মানুহ দেখা গৈছিল। কিন্তু আজিৰ দিনটো মানে 10th May in 1994 তাত কি আছিল, বিভিন্ন বৰণৰ বিভিন্ন জাতিৰ মানুহৰ এটা ৰামধেনুৰ নিচিনা আছিল। ৰেইনবো মানে ৰামধেনু, আকাশত যেনেকৈ ৰামধেনু ওলায় তাত 7টা ৰং থাকে। তে সেই 10 মে'ৰ দিনা নেলছন মেণ্ডেলাৰ সেই শপত অনুষ্ঠানত বিভিন্ন বৰণৰ বিভিন্ন জাতিৰ মানুহ যেনিবা ৰামধেনুৰ নিচিনা দেখা গৈছে। এবাৰ যদি কোৱেশ্যন আহে ছাত্ৰ ছাত্ৰীসকল, হোৱেয়াৰ ডিড দ্য চেৰিমনিজ টেক প্লেচ, মানে অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল, তেতিয়া লিখিবা পেৰেটৰিয়া। আকৌ যদি থাকে হোৱাট ইজ এম্ফি থিয়েটাৰ, এণ্ড এম্ফি থিয়েটাৰ ইজ এ বিল্ডিং উইদাউট ৰুফ। এম্ফি থিয়েটাৰ হৈছে এটা ছাল নথকা বিল্ডিং। আকৌ কোৱেশ্যন আহিব, হোৱেন ৱাজ দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন হেল্ড ইন চাউথ আফ্ৰিকা, মানে দক্ষিণ আফ্ৰিকাত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল। এনচাৰ কি হ'ব যে 10th May in 1994। এইটো কিন্তু প্ৰায় আহি থাকে তাত 10th May 1990, 96 এনেকৈ দিব। তোমালোকে আফটাৰ অল যিটো ৰাইট এনচাৰ সেইটো মনত ৰাখিবা, 10th May 1994, 10th May 1994। থাৰ্ড পেৰাগ্ৰাফ ছাত্ৰ ছাত্ৰীসকল কিতাপত চাবা, অন দ্যাট লাভলি অটম ডে আই ৱাজ একম্পানিড বাই মাই ডটাৰ জিনানী, মানে সেই শৰৎকালৰ দিনা, অৱনতিৰ দিনা, কাৰ অৱনতিৰ দিনা, বগা মানুহৰ অৱনতিৰ দিনা, আই ৱাজ একম্পানিড, আই মানে নেলছন মেণ্ডেলাই নিজে কৈছে, একম্পানিড মানে লগত থকা, আই ৱাজ একম্পানিড, মই লগত আছিলোঁ, বাই মাই ডটাৰ জিনানী, মোৰ জীয়েক জিনানীৰ লগত আছিল। যিহেতু 30 years জেলত আছিল, নিজৰ জীয়েকৰ লগতো সোমাই দিব পৰা নাছিল, আজি জিকিছে সুখৰ দিন, সেইকাৰণে জীয়েকৰ লগত আছিল, মঞ্চত জীয়েকক লৈ গৈছে। ইয়াত প্ৰশ্ন হৈছে যে হোৱাট ৱাজ দ্য নেম অফ নেলছন মেণ্ডেলাছ ডটাৰ, এনচাৰ কি দিবা, জিনানী। আকৌ যদি কোৱেশ্যন আহে হু ৱাজ দ্য ডটাৰ অফ নেলছন মেণ্ডেলা, জিনানী। দেখা এইবাৰ কি হ'ল, অন দ্য পডিয়াম, সেই মঞ্চত মিষ্টাৰ ডি কালাৰ ৱাজ ফাৰ্ষ্ট শন ইন এজ সেকেন্ড ডেপুটি প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা। তাৰমানে এই মঞ্চত মিষ্টাৰ ডি কালাৰ প্ৰথমে শপত লৈছিল, কিন্তু দ্বিতীয় উপৰাষ্ট্ৰপতি আছিল। এবাৰ যদি প্ৰশ্ন কৰা হয় যে হোৱাট ৱাজ মিষ্টাৰ ডি কালাৰ, এনচাৰ কি, সেকেন্ড ডেপুটি প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা। আকৌ যদি কোৱেশ্যন কৰা হয় হু ৱাজ দ্য সেকেন্ড ডেপুটি প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা, এনচাৰ কি হ'ব, মিষ্টাৰ ডি কালাৰ। Then Thabo Mbeki was sworn in as first deputy president of South Africa। আৰু থাবো এম্বেকি নামে এজন আছিল, তেওঁ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। এইবাৰ ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে মিষ্টাৰ ডি কালাৰ্কৰ কথা আগত কিয় কোৱা হ'ল, যিহেতু মিষ্টাৰ ডি কালাৰ সেকেন্ড ডেপুটি প্ৰেচিডেণ্ট, ডেপুটি মানে উপৰাষ্ট্ৰপতি, আৰু থাবো এম্বেকি হৈছে প্ৰথম উপৰাষ্ট্ৰপতি। ইয়াত মিষ্টাৰ ডি কালাৰ্কৰ কথাটো এইকাৰণে আগত কোৱা হৈছে, Mr. D. Clark was the second deputy president of South Africa, but he was sworn in first time, মানে প্রথমে শপথ লৈছে কিন্তু। আৰু থাবো এম্বেকি হৈছে ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট, কিন্তু শপথ লৈছে পিছত। এবাৰ আহিল কি কাৰ পালা, নেলছন মেণ্ডেলাৰ পালা। নেলছন মেণ্ডেলা কৈছে কি,
I pleased to obey and uphold the Constitution and to devote myself to the well-being of the Republic and its people, to the assembled guests and the watching the world, I said. নেলসন মেণ্ডেলা কি কৈছে, যেনেকা আমাৰ ইয়াত এই MLA বা MP ভোট হোৱাৰ সময়ত নিৰ্বাচনত কেণ্ডিডেটসকলে আহি কি কৰে, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে। দিয়াৰ পাছত যিয়ে জিকাৰ পাছতো কিন্তু একবাৰ আহি কি কয়, ৰাইজৰ আগত ৰাইজক শান্ত কৰে যে আপোনালোকে যে আমাক ইমান ভোট দি জিকাইছে তাৰ কাৰণে আমি চিৰঋণী থাকি যাম, আৰু এইটো মোৰ জয় নহয়, এইটো আপোনালোকৰ জয়। আৰু কি কয় যে ইয়াৰ পাছত যিখিনি কাম আহিব সেইটো আপোনালোকেই কৰিব, আপোনালোকৰ পৰামৰ্শ মতেই আমি চলিম। কিন্তু কিছুদিন পাছত দেখা যায় সেই নেতাক আৰু দেখা নাযায় 5 বছৰত। কিন্তু নেলসন মেণ্ডেলা সেনেকা কৰা নাছিল। নেলসন মেণ্ডেলা যিহেতু নিজে দেশখন স্বাধীন কৰিছে, লাইক আছ মহাত্মা গান্ধী, গতিকে নেলসন মেণ্ডেলাই কৈছে, প্ৰতিশ্ৰুতি দিছিল। কি প্ৰতিশ্ৰুতি দিছিল? যে আমি নিজক এই দক্ষিণ আফ্ৰিকাৰ সংবিধান মানি চলিবলৈ আৰু সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু কি, আমাৰ এই গণতান্ত্ৰিক আৰু জনসাধাৰণৰ যিটো সুখ এইটো আমি বজাই ৰাখিম, এইটো বিশ্ববাসী আৰু আমন্ত্ৰিত অতিথিসকলক লক্ষ্য কৰি কৈছিল। ছাত্ৰ ছাত্ৰীসকল এইটো হয়তো এতিয়াও বুজাৰ হাৰ্ড আছে যে ৱাচিং দ্য ৱৰ্ল্ড আই ছেড কিয় হৈছে। এখন মিটিঙত যিহেতু প্ৰথমে কয়, কিবা প্ৰতিশ্ৰুতি দিলে যে জনসাধাৰণ আপোনালোকে সাক্ষী থাকিব, আপোনালোকৰ আগতে এইখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ, আমি যদি জয়যুক্ত হওঁ, আপোনালোকে যদি জিকাই দিয়ে, আপোনালোকৰ এই প্ৰতিশ্ৰুতি আমি নিশ্চয় আমি পালন কৰিম, এইটো প্ৰতিশ্ৰুতি দিলোঁ আপোনালোকৰ আগত। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, নেলসন মেণ্ডেলাৰ কাহিনীটো বিৰাট ডাঙৰ, গতিকে আজি ফাৰ্ষ্ট অলপখিনি কৈছোঁ। ইয়াত কিন্তু বহুতকেইটা কুৱেশ্যন আছে, আকৌ ৰিভাইজ কৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকল। এইখিনিত প্ৰথম কুৱেশ্যন হৈছে কি, যে হু ৰোড দ্য প্ৰ স্পিচ লং আউট টু ফ্ৰীডম? নেলসন মেণ্ডেলা। এনচাৰ কি, নেলসন ৰলিলাহলা মেণ্ডেলা। আকৌ হোৱাট ৱাজ দ্য ফুল নেম অফ মেণ্ডেলা? নেলসন ৰলিলাহলা মেণ্ডেলা। থাৰ্ড কুৱেশ্যন, হোৱাট ইজ এপাৰ্থেইড? এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম দ্যাট ছেপাৰেটছ পিপুল একৰ্ডিং টু দিয়াৰ ৰেছ। ইয়াত কিন্তু OMR চিটত থাকিব পাৰে যে এপাৰ্থেইড ইজ দ্য পলিটিকেল চিষ্টেম দ্যাট ছেপাৰেটছ পিপুল একৰ্ডিং টু, ইয়াত ব্লাংক দিব, ৰাখি অপশ্যন দিব একৰ্ডিং টু দিয়াৰ ৰেছ, দিয়াৰ ৰিলিজন, দিয়াৰ কাষ্ট, অল অফ এবভ। তোমালোকে মনত ৰাখিবা দিয়াৰ ৰেছ, জাতিগত যিটো পাৰ্থক্য কৰিছিল। ফৰ্থ কুৱেশ্যন, হাউ মেনি ইয়াৰ্ছ ডিড নেলসন মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন? নেলসন মেণ্ডেলা কিমান বছৰ কাৰাগাৰত আছিল? 30 years. আকৌ হাউ মেনি চিটছ নেলসন মেণ্ডেলাছ পাৰ্টি উইন ইন দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন ইন চাউথ আফ্ৰিকা? 252 চিট। আকৌ হোৱাট ৱাজ নেলসন মেণ্ডেলা? নেলসন মেণ্ডেলা ৱাজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। আকৌ হোৱেন ৱাজ নেলসন মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা? 10th May in 1994. ইয়াৰ পাছত কুৱেশ্যন, যে বাই হুম ৱাজ নেলসন মেণ্ডেলা ভিজিটেড বাই? এনচাৰ কি হ'ব? বাই ডিগনিটাৰিজ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ। আকৌ কুৱেশ্যন থাকিব যে হোৱাই ৱেয়াৰ ডিগনিটাৰিজ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ কামিং বিফৰ দ্য ইনগ্ৰেশ্যন? তাৰমানে উদ্বোধনীৰ আগত উচ্চপদস্থ লোকসকল আৰু বিশ্বৰ নেতাসকল কিয় আহিছিল? এনচাৰ কি হ'ব? টু পে দেয়াৰ ৰেচপেক্টছ বিফৰ দ্য ইনগ্ৰেশ্যন, যে সিহঁতৰ সন্মান উদ্বোধনীৰ আগত দিবলৈ আহিছিল। তাৰপাছত হোৱেন ৱাজ দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন হেল্ড ইন চাউথ আফ্ৰিকা? এইটো এটা কুৱেশ্যন আহিব। এইটো এনচাৰ হ'ব 10th May in 1994। তাৰপাছত কুৱেশ্যন, হোৱেয়াৰ ডিড দ্য চেৰিমনিজ টেক প্লেচ? ইন প্ৰেটৰিয়া। আকৌ হোৱাট ইজ এন এম্পি থিয়েটাৰ? এন এম্পি থিয়েটাৰ ইজ এ বিল্ডিং উইদাউট ৰুফ। তাৰপাছত কুৱেশ্যন, যে who was Nelson Mandela's daughter? Zinani. What was Mr. De Klerk, the second deputy president of South Africa? Who was first son in a second deputy president of South Africa? Mr. De Klerk. Who was the first deputy president of South Africa? Thabo Mbeki. এবার যদি ছাত্রছাত্রীগুলো কোশ্চেন করে যে হাউ মেনি ডেপুটি প্রেসিডেন্ট আর ইন সাউথ আফ্রিকা? অ্যান্সার কি হব? হাউ মেনি ডেপুটি প্রেসিডেন্টস আর ইন সাউথ আফ্রিকা? দক্ষিণ আফ্রিকাত কিমানজন
উপৰাষ্ট্ৰপতি আছে। এনচাৰ দিব কি 1 2 3 4 কিমান হ'ব এনচাৰ। এইটো কিন্তু কিতাপত নাই কিন্তু যে দেৰ আৰ 2 ডেপুটি প্ৰেচিডেণ্টছ ইন সাউথ আফ্ৰিকা এনেকৈ কিন্তু লাইন নাপাবা, কিন্তু তোমালোকে বুজি পাব লাগিব। যদি থাবো এম্বেকি ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট এণ্ড মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ দ্য ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা। চ' আমি ইয়াত বুজি পাব লাগিব যে দেৰ আৰ 2 ডেপুটি প্ৰেচিডেণ্ট ইন সাউথ আফ্ৰিকা। আকৌ কুৱেশ্যন কৰিব পাৰে যে হাউ মেনি প্ৰেচিডেণ্টছ ইন সাউথ আফ্ৰিকা, অনলি 1 প্ৰেচিডেণ্টছ। ঠিক আছে, অ'কে। আকৌ এটা কুৱেশ্যন আহিব পাৰে বৰ্ড কুৱেশ্যনে যে হোৱাট ডিড নেলছন মেণ্ডেলা প্ৰিলিজ, মানে নেলছন মেণ্ডেলাই কি প্ৰতিশ্ৰুতি দিছিল। এনচাৰ কি হ'ব, নেলছন মেণ্ডেলা প্ৰিলিজড টু ডেভোট এণ্ড Nelson Mandela pledged to obey and uphold the Constitution and devote myself to the well-being to the assembled guests and washing the arts. এইখিনি লিখি দিলেই হ'ব ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পিছৰ ক্লাছত আমি নিশ্চয় এইখিনি কুৱেশ্যন তোমালোকক লিখিও দিম, আৰু ইয়াৰ পিছৰ যিখিনি কুৱেশ্যন আমাৰ কনচেপশ্যন থাকিব চামাৰি, সেইটো পিছৰ ক্লাছত তোমালোকক লগ পালে আকৌ আমি ধুনীয়াকৈ বুজাই দিম।